কাইলৈ আকৌ হ'ব ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ অভিযান। 10 তাৰিখে গোৱালপাৰাৰ পাইকানত উচ্ছেদ চলিব। চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে। 90% ৰাইজে নিজে আঁতৰি গৈছে। বাকী 10%হে আমি উচ্ছেদ কৰিছোঁ। আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ। অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ পক্ষত থিয় হয়। আমি আমাৰ লাইনত থাকিম, তেওঁ তেওঁৰ লাইনত থাকক। উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে। অসমৰ যিমান ভূমি বেদখল হৈছে সেয়াই সম্পূৰ্ণৰূপে উচ্ছেদ হ'বই। 10 তাৰিখে গোৱালপাৰাৰ পাইকানত উচ্ছেদ চলিব। পাইকান ৰিজাৰ্ভ ফৰেষ্ট সম্পূৰ্ণৰূপে বেদখলমুক্ত হ'ব। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰৰ তালিকাত আহিলনে আপোনাৰ নাম? মুকলি কৰিছে নম্বৰ। তালিকাত নিজে ভৰাই ল'ব পাৰিব আপোনাৰ নাম। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। তালিকাত যদি নাম অহা নাই তেন্তে দিব পাৰিব অভিযোগ। তালিকাত নিজে ভৰাই লওক নিজৰ নাম। মুকলি হ'ল হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ। ফোন নম্বৰকেইটা হৈছে 01123060484 আৰু লগতে 01123063620 আৰু এটা নম্বৰ হৈছে 01123063567 আৰু 01123061827। আনহাতে হেল্পলাইন নম্বৰটো হৈছে 01123063285 01123060484। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰলৈ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হ'ল প্ৰচণ্ড ধুমুহা বৰষুণ। অনাগত 3 ঘণ্টাত বতৰে ল'ব কাল ৰূপ। 12 জুলাই পৰ্যন্ত আহিছে এলাৰ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ। মহানগৰীকে ধৰি বিভিন্ন ঠাইত প্ৰচণ্ড বৰষুণ। 12 জুলাই পৰ্যন্ত ৰাজ্যত বতৰে ল'ব কাল ৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। প্ৰতি ঘণ্টাত 60ৰ পৰা 80 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ। নামনি অসম আৰু বৰাকত অধিক ভয়াৱহ হ'ব পৰিস্থিতি। জাৰি কৰা হৈছে হাই এলাৰ্ট। 24খন জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট। জিলাকেইখন হৈছে গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ডিমা হাছাও, মৰিগাঁও, ওদালগুৰি, নগাঁও, লগতে শোণিতপুৰ, হোজাই, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথ, গোলাঘাট, যোৰহাট, লখিমপুৰত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 1 আগষ্টত হাজাৰ হাজাৰ মুছলমানে কঁপাব ৰাজধানী দিল্লী চহৰ। 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ বন্ধ হ'ব লাগিব। সংখ্যালঘুক একত্ৰিত হ'বলৈ আহ্বান। উচ্ছেদক লৈ পুনৰ গুজৰি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। চৰকাৰে যি উচ্ছেদ চলাইছে সেয়া অসাংবিধানিক, অগণতান্ত্ৰিক। 1 আগষ্টত দিল্লীৰ যন্তৰ মন্তৰ কঁপাই তুলিব হাজাৰ হাজাৰ মুছলমানে। এই উচ্ছেদ হৈছে অসমৰ 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ। এই উচ্ছেদক আমি তীব্ৰ গৰিহণা আৰু নিন্দা কৰিছোঁ। সংস্থাপন অবিহনে চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ কৰিছে সেই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। চৰকাৰে যি ধৰণে উচ্ছেদ কৰিছে অসমত সংখ্যালঘু লোকসকল যেন জীয়াই থকাটোৱে অপৰাধ হৈছে। চৰকাৰে কেৱল মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰীয়ে যি ধৰণে শাসন আৰম্ভ কৰিছে সেয়া কোনোপধ্যেই গ্ৰহণ কৰিব নোৱাৰি।
মুখ্যমন্ত্ৰীয়ে যিটো ক'ব সেইটোৱে হ'ব সেয়া কেতিয়াও হ'ব নোৱাৰে। যিসকলক এই পৰ্যন্ত উচ্ছেদ কৰা হ'ল তেওঁলোক ভাৰতীয় নাগৰিক, বৈধ নাগৰিক। যদি সঁচা অৰ্থত ভাৰতীয় হয় তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰে একপক্ষীয়ভাৱে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত শীঘ্ৰেই বন্ধ কৰিব লাগে। মুছলমান হোৱাৰ বাবেই চৰকাৰে আমাৰ ওপৰত বুলডোজাৰ চলাব, মছজিদৰ ওপৰত বুলডোজাৰ চলাব, এয়া হ'ব নোৱাৰে। মুছলমানসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। আজি সংখ্যালঘুৰ মৌলিক অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে চৰকাৰে উঠি পৰি লাগিছে। মুছলমানসকল কেতিয়াও বহি নাথাকে, ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ মুছলমান। উচ্ছেদৰ বিৰোধিতা কৰি এই মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ ছিদ্দিকৰ। এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী খবৰলৈ। আকৌ মাজ আকাশত ভয়ংকৰ অঘটন, হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আকৌ মাজ আকাশত ভয়ংকৰ অঘটন, বিমান দুৰ্ঘটনাত হাহাকাৰ অৱস্থা। ভাৰতীয় বায়ুসেনাৰ জেট বিমান পতিত দুৰ্ঘটনাত ৰাজস্থানৰ চুৰুত ভূপতিত হৈছে ফাইটাৰ জেটখন। 2জন বায়ুসেনাৰ পাইলট আহত হোৱাৰ খবৰ আহিছে। উদ্ধাৰকাৰী দল উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।